অসম গণ পৰিষদৰ ভাতৃ সংগঠন অসম কৃষক পৰিষদৰ এটি কেন্দ্ৰীয় সজাতি দলে আজি অসমৰ মহামহিম ৰাজ্যপাল মহোদয়ক সাক্ষাৎ কৰি এক স্মাৰকপত্ৰ প্ৰদান কৰে। তেখেতসকলে মূলতঃ কৃষক আৰু শ্ৰমজীৱী ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ সুৰক্ষিত ভৱিষ্যত নিশ্চিত কৰাৰ লগতে অসমৰ কৃষকসকলে যাতে 60 বছৰৰ পিছত অসম চৰকাৰৰ পৰা পেঞ্চন লাভ কৰে সেই বিষয়টো মহামহিম ৰাজ্যপাল মহোদয়ক অৱগত কৰে। আজি ৰাজভৱনত মাননীয় মহামান্য ৰাজ্যপাল মহোদয়ক অসম কৃষক পৰিষদৰ সভাপতি পৰেশ বৈশ্যৰ নেতৃত্বত যোৱা এটি সজাতি দলে মহামহিম ৰাজ্যপাল মহোদয়ক সাক্ষাৎ কৰি এক স্মাৰকপত্ৰ প্ৰদান কৰে। আজিৰ এই অনুষ্ঠানত উপস্থিত থাকে অসম কৃষক পৰিষদৰ উপদেষ্টা বিমলা প্ৰসাদ দেউৰী, সাধাৰণ সম্পাদক ফুলেন দাস, সভাপতি পৰেশ বৈশ্য, তথ্য প্ৰযুক্তি সম্পাদক বিজু গগৈ, সাংগঠনিক সম্পাদক পিণ্টু দাস উপস্থিত থাকে। আমি অসম গণ পৰিষদৰ ভাতৃ সংগঠন অসম কৃষক পৰিষদৰ কেন্দ্ৰীয় প্ৰতিনিধি এটা দলে অসমৰ মাননীয় ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য ডাঙৰীয়াক আমি আনুষ্ঠানিকভাৱে সাক্ষাৎ কৰিলোঁ আৰু এই অসমৰ পবিত্ৰ ভূমিলৈ তেখেতক অসম কৃষক পৰিষদৰ তৰফৰ পৰা আদৰণি জনালোঁ। আমি দুটা বিষয় কৃষক পৰিষদে তেখেতৰ আগত উপস্থাপন কৰিছোঁ। আমাৰ কৃষকৰ এটা মূল বিষয় আছে, সেইটো হৈছে যে কৃষকৰ সন্মানজনক পেঞ্চন। আমাৰ কৃষকে যিহেতু 60 বছৰৰ পিছত খেতি কৰিবলৈ অপৰাগ হয় আৰু শাৰীৰিক কিছু অসুস্থতা আহে, আৰু এইসকল কৃষকে যাতে অসম চৰকাৰৰ পৰা পেঞ্চন লাভ কৰে এই বিষয়টো আমি মাননীয় ৰাজ্যপালক অৱগত কৰিছোঁ। একেদৰে আমি ক্ষুদ্ৰ চাহ খেতিয়কৰ আমাৰ খিলঞ্জীয়া শ্ৰমজীৱী ক্ষুদ্ৰ চাহ খেতিয়কৰ সুৰক্ষিত ভৱিষ্যত নিশ্চিত কৰাৰ কাৰণে তেখেতসকলৰ কেঁচা পাত উচিত মূল্যসহ যাতে ফেক্টৰীসকলে ক্ৰয় কৰাৰ ব্যৱস্থা কৰে, তাৰ কাৰণে আমি মাননীয় ৰাজ্যপালৰ মহোদয়ৰ ওচৰত আমি বিষয়টো উত্থাপন কৰিলোঁ। একেদৰে কেঁচা পাত পৰীক্ষণ কৰাৰ যিটো ব্যৱস্থা মাননীয় মহোদয়ক আমি অৱগত কৰিলোঁ যে যোৰহাটৰ টোকলাইত যিটো পৰীক্ষাগাৰ আছে সেইটো আমাৰ কাৰণে সমীচীন নহয়, যে সকলো চাহ খেতিয়কসকলে তাত পাত পৰীক্ষণ কৰিব নোৱাৰে, গতিকে ডাঙৰ পৰীক্ষাগাৰ আমাক লাগে। একেদৰে অসমৰ উৎপাদিত খেতিয়কৰ উৎপাদিত সামগ্ৰীসমূহ, ফচলসমূহ, শাক পাচলিসমূহ যাতে আমি গ্ৰাহক বা আমাৰ সদাশয় ৰাইজসকলে, ক্ৰেতাসকলে যাতে তেখেতসকলৰ স্বাস্থ্যৰ প্ৰতি ভাবুকি নাহে, তাৰ কাৰণে যাতে এই কেঁচা শাক পাচলিসমূহ পৰীক্ষা কৰাৰ ব্যৱস্থা অসম চৰকাৰে কৰিব পাৰে, তাৰ বিষয়টো আমি মাননীয় ৰাজ্যপাল মহোদয়ক আমি অৱগত কৰিলোঁ। মাননীয় ৰাজ্যপাল মহোদয়ে কেঁচা শাক পাচলিৰ পৰীক্ষণৰ ক্ষেত্ৰত যথেষ্ট গুৰুত্ব দিছে। একেদৰে গুৰুত্ব দিছে অসমৰ চাহ খেতিয়কৰ কেঁচা চাহপাত পৰীক্ষণৰ ক্ষেত্ৰত, আৰু তেখেতে নিজে টোকলাইৰ পৰীক্ষাগাৰ পৰিদৰ্শন কৰাৰ কথা চিন্তা কৰিছে আৰু অসম চৰকাৰৰ লগত আলোচনা কৰি অসম চৰকাৰে কি ব্যৱস্থা গ্ৰহণ কৰিছে অসমৰ উৎপাদিত কেঁচা শাক পাচলিৰ ক্ষেত্ৰত পৰীক্ষা কৰাৰ ক্ষেত্ৰত সেই কথাটো তেখেতে অৱগত হ'ব বিচাৰিছে। আমি আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ তেখেতক। আৰু একেদৰে মাননীয় ৰাজ্যপাল ডাঙৰীয়াই, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই মন কী বাতৰ জৰিয়তে কৃষকৰ সৈতে পোনপটীয়াকৈ মত বিনিময় কৰা ভিডিঅ' আমাক তেখেতে দেখুৱালে আৰু অনুৰোধ কৰিলে যে এই ধৰণে আপোনালোকে কৃষকৰ ওচৰলৈ যাওক, কৃষকৰ লগত মত বিনিময় কৰক। আমিও সৌভাগ্যৱান হ'লোঁ যে অসম কৃষক পৰিষদে যোৱা 10 তাৰিখৰ পৰা 29 তাৰিখলৈকে, এই মাহৰ 29 তাৰিখলৈকে 50,000 কৃষকৰ পদূলিলৈ গৈ আমি মত বিনিময় কৰি তেখেতসকলৰ সমস্যা, অসম চৰকাৰে গ্ৰহণ কৰা ধ্বজাবাহক আঁচনি আৰু এই আঁচনি লাভ কৰাৰ কাৰণে আবেদন প্ৰক্ৰিয়া, এই আঁচনিৰ সুফল, এই আটাইবোৰ দিশ, ইয়াৰ লগতে যাতে মধ্যভোগী দালালে
ইয়াত প্ৰশ্ৰয় লাভ কৰিব নোৱাৰে আগৰ চৰকাৰবিলাকৰ দৰে। গতিকে এই কথাখিনি আমি গ্ৰহণ কৰা আঁচনিৰ কথা আমি অৱগত কৰিলোঁ। তেখেতে মাননীয় ৰাজ্যপাল ডাঙৰীয়াই আমাক ধন্যবাদ জ্ঞাপন কৰিলে আৰু আশীৰ্বাদ কৰিলে যে অসম কৃষক পৰিষদ আগুৱাই যোৱা, কৃষকৰ পদূলিলৈ যোৱা, কৃষকৰ সমস্যা যাতে আন্তৰিকতাৰে সমাধান কৰিব পৰা তাৰ প্ৰচেষ্টা হাতত লোৱা। আমি ইতিমধ্যে মাননীয় ৰাজ্যপালক আমি স্মাৰক পত্ৰ যোগে আমি আটাইবোৰ দিশ আমি উত্থাপন কৰিলোঁ। আমি কেঁচা চাহপাতত GI টেগৰ কথাওতো আমি উত্থাপন কৰিলোঁ। একেদৰে আমি কৃষকৰ আন আন সমস্যাৰ কথাও আমি অৱগত কৰিলোঁ আৰু অসম চৰকাৰে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত মাননীয় কৃষিমন্ত্ৰী অতুল বৰা ডাঙৰীয়াৰ তত্ত্বাৱধানত অসম চৰকাৰে বৰ্তমান গ্ৰহণ কৰা কৃষকৰ কাৰণে জনকল্যাণমূলক আঁচনি আৰু ইয়াৰ সুফলসমূহ ইতিমধ্যে যে অসমৰ ৰাইজে প্ৰায় 100% লাভ কৰিছে আৰু অসমত ইতিমধ্যে PM কিষাণ সাফল্য লাভ কৰিছে আৰু খেতিৰ যি ক্ষতিপূৰণ কৃষকে যে সময়মতে লাভ কৰিছে, বানপানীৰ সময়ত ক্ষতিগ্ৰস্ত কৃষকে যে সময়মতে ক্ষতিপূৰণ লাভ কৰিছে, মাননীয় মুখ্যমন্ত্ৰীৰ নিৰ্দেশ মৰ্মে আমাৰ অভিভাৱক মন্ত্ৰী বা অন্যান্য মন্ত্ৰীসকল বানপীড়িতলৈ গৈছে, ওচৰলৈ গৈছে, সমস্যা বুজ লৈছে, তেখেতসকলক ক্ষতিপূৰণ দিছে আৰু তেখেতসকলক যিমান পাৰে বান সাহাৰ্য দিয়াত 1 ইঞ্চিও যোগ ত্ৰুটি কৰা নাই। মাননীয় মুখ্যমন্ত্ৰীয়ে যে দৃঢ় পদক্ষেপ কৰি অসমৰ কৃষকক সহায় সহযোগ আগবঢ়াই আছে, এই কথাটো আমি মাননীয় ৰাজ্যপাল মহোদয়ক আমি অৱগত কৰিলোঁ। মাননীয় ৰাজ্যপাল মহোদয়েও ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ গতিশীল নেতৃত্বক আদৰণি জনাইছে। একেদৰে মাননীয় কৃষিমন্ত্ৰী অতুল বৰা ডাঙৰীয়াৰ যি চিন্তা চৰ্চা, এই চিন্তা চৰ্চা আপোচবিহীনভাৱে কৃষকক যাতে অকণমানো কষ্ট নোপোৱাকৈ তেওঁলোকৰ যাতে উৎপাদন দুগুণ বৃদ্ধি কৰিব পাৰে, তাৰ কাৰণে যি চিন্তা মাননীয় অতুল বৰাৰ চিন্তা ৰাজ্যপাল ডাঙৰীয়াই শলাগ লৈছে। আমি অসমৰ কৃষকক অনুৰোধ জনাইছোঁ, আহক কৃষক বন্ধু, মাননীয় ৰাজ্যপাল মহোদয় আপোনালোকক অসমৰ কৃষকক কৈছে যে অসমৰ কৃষক স্বাভিমানী কৃষক, অসমৰ কৃষক অন্নদাতা আৰু অসমৰ কৃষক সন্মানজনক কৃষক, সন্মানীয় কৃষক। মই এই ৰাজভৱনৰ পৰাই অসমৰ সমূহ কৃষকক সেৱা জনাইছোঁ, নমস্কাৰ জনাইছোঁ। কৃষকসকল ভালে ভালে থাকক আৰু কৃষকসকল আনন্দিত হওক, তেখেতসকলে যাতে দুগুণ উৎসাহেৰে নিজৰ কৃষি কৰ্মত আত্মনিয়োগ কৰিব পাৰে, আমাৰ যুৱ শক্তি যাতে কৃষি কৰ্মলৈ আহিব পাৰে, তাৰ কাৰণে তেখেতে আমাক শুভেচ্ছা দিছে। আৰু আমিও আপোনালোকক কৃষকসকলক অনুৰোধ জনাইছোঁ, আহক সকলো কৃষক একত্ৰিত হওঁ, সুসংগঠিত হওঁ, অসম কৃষক পৰিষদক শক্তিশালী কৰোঁ। একেদৰে অসম গণ পৰিষদৰ শক্তি আৰু অধিক আমি শক্তিশালী হওঁ, বৃদ্ধি কৰোঁ। গতিকে আপোনালোক একত্ৰিত হৈ সুসংগঠিত হৈ আমাৰ কৃষক পৰিষদৰ হাত শক্তিশালী কৰক, একেদৰে অসম গণ পৰিষদৰ হাত শক্তিশালী কৰক, যাতে অসমৰ ভূমিত আমি আঞ্চলিকতাবাদ তথা অসম গণ পৰিষদক শক্তিশালী কৰিব পাৰোঁ।